সন্ধিয়া চৰা নৃত্য, গীত, চুটিগল্প, অনুগল্প, প্ৰবন্ধ আৰু কবিতাৰ ছন্দেৰে আলোকিত কৰা মনোগ্ৰাহী এটি সাহিত্যৰ অনুষ্ঠান। নমস্কাৰ, মই ময়ূৰী দুলীয়াজানৰ আজি উপস্থিত আছোঁ আমাৰ দুলীয়াজানৰ শুকুতা গাঁৱৰ নিবাসী ৰঞ্জিত গগৈ দেৱৰ ঘৰত। 2023 চনৰ নৱেম্বৰ মাহত শ্ৰদ্ধাৰ শ্ৰী বলিন বৰা, শ্ৰদ্ধাৰ শ্ৰী চলিন চন্দ্ৰ বৰুৱা, শ্ৰদ্ধাৰ শ্ৰী দীপাংকৰ গগৈৰ নেতৃত্বত এই সন্ধিয়া চৰা অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিল। তেওঁলোকৰ লক্ষ্য আছিল সমাজ আৰু প্ৰজন্মৰ উত্তৰণ। আপোনালোকে দেখিবলৈ পাইছে যে ধুনীয়াকৈ এটা কাঁহৰ ঘটিত পানী ৰাখি এটা বাতিৰে ঢাকি ৰখা হৈছে আৰু চাৰিওফালে যিবিলাক ধুনীয়াকৈ সজোৱা হৈছে আজি এই অনুষ্ঠানটিৰ কাৰণে সঁচাকৈ শলাগিবলগীয়া। আজিৰ এই অনুষ্ঠানটিত মই প্ৰথমবাৰৰ বাবে উপস্থিত হৈছোঁহি আৰু মই দেখিবলৈ পাইছোঁ ইয়াত কোনো আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। সকলোখিনি বস্তু চাৰিওফালে একদম সহজ সৰল এখন সমাজৰ লগত জড়িত হৈ থকা এটা ধুনীয়া পৰিৱেশৰ লগত খাপ খাই থকা কিছুমান বস্তুৰে সজোৱা হৈছে চাৰিওফালে। নমস্কাৰ জনাইছোঁ সকলোকে আজি মোৰ চেনেল ময়ূৰী দুলীয়াজানলৈ। আগতেও কেইবাবাৰ মোক নিমন্ত্ৰণ জনাইছিলে, দুৰ্ভাগ্যবশতঃ মইহে উপস্থিত থাকিব পৰা নাছিলোঁ আৰু আজি ইয়াত এই ধুনীয়া এটা ক্ষণত নিজকে উপস্থিত থাকিব পাই বহুত বেছি ভাল লাগিছে। সঁচাকৈ ইমান ধুনীয়া এটা অনুষ্ঠান পাতিছে আৰু অনুষ্ঠানটো পতাৰ আগতে আচলতে আপোনালোকক পৰিৱেশটো ধুনীয়াকৈ দেখাইছিলোঁ, কেনেকৈ আয়োজন কৰিছে আৰু বহুতখিনি কথা জনালোৱেই আৰু লাহেকৈ এতিয়া আৰম্ভ হ'ব। মোৰ লগতে আপোনালোকে সকলোৱে এই অনুষ্ঠানটোত খুব ধুনীয়াকৈ চাই ভিডিঅ'টো শেষলৈকে চাবলৈ আশা ৰাখিছোঁ। খুৰী দিহানাম বহুত ধুনীয়া গায়, আই নাম, দিহানাম আমাৰ গাঁৱৰ, আৰু আপোনাৰ ভইচটো ইমান বেছি ধুনীয়া। আৰু আজি যাৰ ঘৰত আচলতে পতা হৈছে ৰঞ্জিত গগৈ, আমাৰ গাঁৱৰে এজন দৰাইদেউৰ ল'ৰা, তেওঁলোকৰ ঘৰৰ চোতালত আচলতে আজি অনুষ্ঠানটো পতা হৈছে আৰু সেয়া অনুষ্ঠানটো আচলতে ৰাইজে মিলি পাতে আৰু কিন্তু চাহৰ যিটো যোগান সেই যোগানটো যিখন ঘৰত আচলতে পতা হয় সেই ঘৰখনৰ পৰা অনুষ্ঠান যোগাৰ কৰা হয়। এইফালে আপোনাৰ বাইদেউ পূৰা ব্যস্ত আৰু গাঁৱৰ আমাৰ মহিলাসকলে আহি ধুনীয়াকৈ এইবিলাক দেখিছেনে, নিমকি আৰু তলত কি আছে, ইডলি। তলত ইডলি পিঠা আছে। এই বাইদেউসকল সকলোৱে গাঁৱৰ সকলোৱে আহি বনাই মেলি ধুনীয়াকৈ ঢাকি থৈ গৈছে আৰু এইফালে এতিয়া চাহৰ যোগাৰ কৰি আছে। আৰু এয়াই হৈছে আমাৰ গাঁৱৰ আচলতে মোৰ দেওৰ সম্পৰ্কীয় দেওৰ আৰু তেওঁলোকৰ ঘৰত আজি অনুষ্ঠানটো আৰম্ভ কৰা হ'ব। ব'লক বাহিৰলৈ যাওঁ আৰু অনুষ্ঠানটো আৰম্ভ হ'ব হৈছে, একেলগে চাওঁ বুলি আশা ৰাখিলোঁ। আদৰণি জনাই আজি পলমকৈ হ'লেও সন্ধিয়া চৰাটি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আৰম্ভ কৰাৰ আগমুহূৰ্তত আমাৰ কাৰ্যসূচী অনুসৰি আমি পোনপ্ৰথমে এই সন্ধিয়া চৰাটিৰ সঞ্চালক পৰ্যবেক্ষকক আমি নিমন্ত্ৰণ কৰোঁ আৰু সেই বিগত কাৰ্যসূচীৰ দৰে এইবাৰো আমি পোনপ্ৰথমে আমন্ত্ৰণ কৰি অনা জনতা হাইস্কুল হাতীজানৰ তথা নাওহলীয়া নিবাসী অনুপ বেজবৰুৱা ডাঙৰীয়া, তেখেতক আমি আগবঢ়াই নিবৰ কাৰণে আমাৰ আহ্বায়ক মানৱ প্ৰতিম গগৈ ছাৰক অনুৰোধ জনাইছোঁ। ফুলাম গামোচাৰ সম্ভাষণ জনাবলৈ মুকুট গগৈদেৱক অনুৰোধ জনাইছোঁ। আমি সঞ্চালক মহোদয় আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সহযোগ কামনা কৰি মোৰ আসন গ্ৰহণ কৰিছোঁ। ধন্যবাদ। তথা আমাৰ শিক্ষাগুৰু শ্ৰীমতী নিজৰা বা গগৈ বাইদেউ, তেখেতকো আমি এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাবলৈ ৰঞ্জিত গগৈক অনুৰোধ জনাইছোঁ।
ধন্যবাদ। আমি বাইদেউকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকৰ জ্ঞাতাৰ্থে মই এবাৰ গাই দিব খুজিছোঁ। প্ৰথমে আছে সঞ্চালক আৰু পৰ্যবেক্ষকৰ চিনাকি ও আসন গ্ৰহণ। ইতিমধ্যে এই কাৰ্যসূচী সমাপন হৈছে। তাৰ পিছতে আছে অন্যান্য অতিথিসকলৰ চিনাকি পৰ্ব, বন্তি প্ৰজ্বলন, প্ৰাৰ্থনা, আদৰণি ভাষণ আহ্বায়ক দীপাংকৰ গগৈৰ দ্বাৰা। তাৰ পিছতে গল্প, কবিতা, প্ৰবন্ধ পাঠ, গীত, নৃত্য পৰিৱেশন। তাৰ পিছত উপস্থিত ৰাইজৰ চমু মনৰ ভাৱ প্ৰকাশ হ'ব, পৰ্যবেক্ষকৰ মন্তব্য, সঞ্চালকৰ মন্তব্য, শলাগৰ শৰাই, অসম সংগীত আৰু অনুষ্ঠানৰ সামৰণি। গতিকে আমি এতিয়া অন্যান্য অতিথিসকলৰ চিনাকি পৰ্বলৈ আগবাঢ়িছোঁ আৰু এই চিনাকি পৰ্বটি হাত ধৰিবৰ বাবে দীপাংকৰ গগৈ অনুৰোধ জনালোঁ। পবিত্ৰ সকলোকে পুনৰবাৰ শ্ৰদ্ধা জ্ঞাপন কৰি দ্বিতীয়টি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসত এটি বাৰ্তা আৰু এটি উদ্দেশ্য আগত লৈ আমি এই সন্ধিয়া চৰাতি আগবঢ়াই নিছোঁ। এই সন্ধিয়া চৰাতিৰ যিসকল ব্যক্তিক আমি ফোন যোগে হওক বা হোৱাটছআপ যোগে হওক তেখেতলোকলৈ নিমন্ত্ৰণী পত্ৰ পঠাইছোঁ, তেখেতলোকে আহি আমাৰ মাজত উপস্থিত হৈছেহি। যদিও ব্যক্তিগত হিচাপে আমি কাকো ঘৰত গৈ বা লগ হৈ দিয়া নাই। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি কেইবাগৰাকী আমাৰ দলীয়াজনৰ লগতে বকুলনি, নাওহলীয়া আদি কৰি নগাজান আমাৰ অতিথিসকল আহিছে। আমি তেখেতলোকক চিনাকি কৰি দিবৰ কাৰণে ওলাইছোঁ। পোনপ্ৰথমে আমি আমাৰ নগাজানৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে নগাজান বজালনি ME স্কুলৰ শিক্ষক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত নৱগঠিত বকুলনি শাখা সাহিত্য সভাৰ সম্পাদক পবিত্ৰ মোহন শইকীয়া ডাঙৰীয়া। তেখেতক আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, অকণমান আগলৈ আহিবলৈ। তেখেতকো এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব মই ডলি হাজৰিকা গগৈক অনুৰোধ জনাইছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছেহি বকুলনি চাৰিআলি শাখা সাহিত্য সভাৰ সভাপতি ফণী মালাঘৰীয়াদেৱ। তেখেতকো আমি সন্মুখৰ চিনাকি কৰি দিব বিচাৰিছোঁ। অকণমান ধন্যবাদ। তেখেতক আমি নিৰ্দিষ্ট আসনত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। তথা মৰিয়মীয়া নামঘৰৰ সভাপতি শ্ৰীযুত কনক চন্দ্ৰ বৰা ডাঙৰীয়া, তেখেতকো আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ প্ৰতিটো অনুষ্ঠানত উপস্থিত থাকে গগৈ ফুকন বাইদেউ। তেখেতকো আমি এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাবলৈ তনুময় গগৈক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি যি স্থানত আজি এই অনুষ্ঠানটি কৰিছোঁ, ৰঞ্জিত গগৈ পিতৃ আছে, এজন বয়োজ্যেষ্ঠ ব্যক্তি। তেখেতকো এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাব বিচাৰিছোঁ সন্ধিয়া চৰা পৰিয়াল তৰফৰ পৰা। আমি জিন্তি বুঢ়াগোহাঁই গগৈক অনুৰোধ জনাইছোঁ তেখেতক সম্ভাষণ জনাবলৈ। তেখেতকো আমি এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাব বিচাৰিছোঁ। তাই ডাঙৰীয়াক এখনি ফুলাম গামোচাৰ সম্ভাষণ জনাব তনুময় গগৈক অনুৰোধ জনাইছোঁ। চিনাকি পৰ্ব অনুষ্ঠানটি ইমানতে স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত পুনৰ আৰম্ভ কৰিম।
অনিতা বৰগোহাঁই আমি আপোনাক আগলৈ মাতিছোঁ। প্ৰজ্বলন আৰু প্ৰাৰ্থনা হৈ গৈছে। আমি আদৰণি ভাষণ প্ৰদান কৰিবৰ বাবে আহ্বায়ক দীপাংকৰ গগৈ অনুৰোধ জনালোঁ। আদৰণি ভাষণ দিয়াৰ আগতে আমাৰ সঞ্চালক মহোদয়ে অনুমতি ল'ব বিচাৰিছোঁ অকণমান পৰিয়ালৰ তৰফৰ পৰা তথা আজি আয়োজক তেওঁলোকৰ তৰফৰ পৰা অকণমান সঞ্চালক আৰু পৰ্যবেক্ষক দুয়োগৰাকীক অকণমান সন্মান জনাব বিচাৰিছে। লগতে আমি ৰঞ্জিত গগৈ আৰু মুকুট গগৈদেৱক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই সঞ্চালক অনুপ বেজবৰুৱাদেৱক এটি স্মাৰক প্ৰদান কৰিব বিচাৰিছে, তেখেতলোকক মই প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰঞ্জিত গগৈ আৰু দলি অনুৰোধ জনাইছোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰা সন্মানীয় ব্যক্তি যি সন্ধিয়া চৰাতি জন্মদাতা তেখেতলোক দুইজনকে এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। শ্ৰীযুত সলিল চন্দ্ৰ বৰুৱাদেৱ আমি অনুৰোধ কৰিছোঁ তেখেতক এই মঞ্চলৈ আহিবলৈ। তেখেতকো আমি এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যিহেতু এই সন্ধিয়া চৰাতি
জন্মদাতা বহুত কষ্টৰে জীপাল কৰি আগবঢ়াই লৈ গৈছে আৰু দুয়োজনকে আমি অকণমান সন্মান যাচিব বিচাৰিছোঁ। এই সন্মান যাচিবলৈ প্ৰথমেই মই মামণি গগৈক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। বহুত কষ্টৰে তেখেতলোকে জন্মদাতা হিচাপে জীপাল কৰি আগবঢ়াই লৈ গৈছে। এই চেগতে তেখেতলোকক অকণমান সন্মান জনাব বিচাৰিছোঁ। এয়া এখন স্বাভিমানৰ গামোচা মামণি গগৈয়ে অৰ্পণ কৰিছে তেখেতক। এয়া শ্ৰীযুত চলিচন্দ্ৰ বৰুৱাদেৱ কৈছোঁ। সঞ্চালক অনুপ বেজবৰুৱা ডাঙৰীয়া, আজি সন্ধিয়া চৰাতিৰ পৰ্যবেক্ষক হিচাপে আমাৰ মাজত উপস্থিত হোৱা নিজু ৰাভা গগৈ বাইদেউ, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা পবিত্ৰ মোহন শইকীয়া ছাৰ, ফণী মালাগৰীয়া দেৱ, কনক চন্দ্ৰ বৰা ডাঙৰীয়া, প্ৰতিভা ফুকন গগৈ বাইদেউ, নিৰ্মল গোহাঁই ডাঙৰীয়া, বিকুৰাম টাই ডাঙৰীয়া, বলু গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ আটাইকেইগৰাকী আহ্বায়ক মণ্ডলী, এই শুভ সন্ধিয়াত উপবিষ্ট সাহিত্যপ্ৰেমী সাংস্কৃতিপ্ৰেমী ৰাইজ, আজি এই সন্ধিয়া চৰাতি জীপাল কৰিবলৈ যিসকলে নিজৰ প্ৰতিভা আগবঢ়াই নিব, সেইসকল প্ৰতিভাৱান ব্যক্তি, শিশু, ছাত্ৰ ছাত্ৰী আৰু এই পৰিয়ালবৰ্গ, আমাৰ আয়োজক মুকুট গগৈ, ৰঞ্জিত গগৈকে প্ৰমুখ কৰি তেওঁলোকৰ পৰিয়ালবৰ্গ সকলোলৈকে সেৱা শ্ৰদ্ধা জনাই আজি আদৰণি ভাষণ আৰম্ভ কৰিব লৈছোঁ। আচলতে আপোনালোকৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী, আমি একেবাৰে নতুন। আমাৰ জ্যেষ্ঠসকলে আজি এটা বছৰ আগতে আমাৰ এই অনুষ্ঠানটি আৰম্ভ কৰিছিলে শ্ৰদ্ধাৰ চলিনচন্দ্ৰ বৰুৱাদেৱৰ বাসগৃহত। তাৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে আমি বিভিন্ন স্থানত এই কাৰ্যসূচী আগবঢ়াই নিছোঁ। আমাৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান যোৱা বছৰৰ নৱেম্বৰ মাহত হৈছিল শ্ৰী কৃষ্ণ বৰুৱা দেৱৰ বাসগৃহত, আৰু সেই স্থানতেই ৰঞ্জিত গগৈয়ে পোনপ্ৰথমবাৰৰ বাবে আমাৰ মাজত উপস্থিত হৈছিল। আৰু তেখেতে এটা কথা সেই সময়ে আমাৰ আহ্বায়কসকলক কৈছিল যে ইয়াৰ পিছৰ অনুষ্ঠানটো কিন্তু আমাৰ ঘৰত যদি পাৰে পাতিব লাগে, আৰু সেই কথাৰ আলমতেই আমাৰ জ্যেষ্ঠসকলে ইয়াতে পতাৰ সিদ্ধান্ত লৈছিলে। কিন্তু তাৰ মাজতে কিছুমান বিশেষ কাৰণবশতঃ আমাৰ এই কাৰ্যসূচীটো যদিও 2-3 মাহৰ মূৰে আমি অনুষ্ঠিত কৰিছিলোঁ, কিন্তু এইবাৰ প্ৰথম বৰ্ষপূৰ্তিৰ পৰা এতিয়ালৈকে প্ৰায় 8 মাহমান আমাৰ অতিক্ৰম কৰিলে। এই 8 মাহত আমাৰ কোনো ধৰণৰ কাৰ্যসূচী ল'ব পৰা নগ'ল, আৰু 8 মাহৰ প্ৰথম বৰ্ষপূৰ্তিৰ পিছতে এইটো প্ৰথম অনুষ্ঠান হ'ব, দ্বিতীয় বৰ্ষৰ আৰম্ভণি। গতিকে এই আৰম্ভণিটো কৰাত আৰু এই যিখন গৃহত আমি কৰিছোঁ খুব মানে একেবাৰে নতুন, পোনপ্ৰথমবাৰৰ পৰা কৰা হৈছে, অকণমান কাৰ্যসূচীবিলাক ইফাল সিফাল কৰিব লগা হৈছে, সময় অকণমান ইফাল সিফাল হৈছে, তাৰ বাবে আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা মই ক্ষমা মাগিছোঁ। আজি এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ লক্ষ্য যে সাংস্কৃতিক আৰু সাহিত্য জগতখনক নৱপ্ৰজন্মক আগুৱাই লৈ যোৱা, আৰু এই কাৰ্যসূচীৰ মাজতে আমাৰ নতুনকৈ আমি এখন শাখা সাহিত্য সভাৰ গঠনৰ প্ৰক্ৰিয়াৰ এটা মূল অংশ হিচাপে এই সন্ধিয়া চৰাকে ল'ব পাৰোঁ। কাৰণ এই সন্ধিয়া চৰাত যিখিনি আমি প্ৰতিভা পাইছিলোঁ বা যিখিনি আমি মানে ৰাইজৰ সঁহাৰি পাইছিলোঁ, তাৰ পৰৱৰ্তী সময়তেই আমাৰ সেই আজি গম পালে প্ৰতিষ্ঠাতা দুজন, আমাৰ চলিনচন্দ্ৰ বৰুৱা আৰু ৰবীন বৰুৱা দেৱৰ নেতৃত্বত এই সন্ধিয়া চৰাতিৰ জন্মগ্ৰহণ হৈছিল।
আৰু তেওঁলোকৰ নেতৃত্বতেই আমাৰ নাহলীয়া শাখা সাহিত্য সভাটি গঠন প্ৰায় হৈছে আৰু আমি খালি স্বীকৃতিপ্ৰাপ্ত হোৱা নাই। আৰু আজি আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ অনুপ বেজবৰুৱা ডাঙৰীয়া সেই শাখাটিৰ সভাপতি হিচাপে আমি মনোনীত কৰিছোঁ। তেখেতলোকে এই চেগতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সন্ধিয়াচৰা পৰিয়ালৰ তৰফৰ পৰা। এতিয়া কথা হ'ল আমাৰ এই সন্ধিয়াচৰাটিৰ বহুতখিনি কুটি নাটি ৰৈ গৈছে, বহুতখিনি আমি আগৰ ভুলসমূহ শুধৰণি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ প্ৰতিটো অনুষ্ঠানেই আমাৰ যিদিনাৰ পৰা আৰম্ভ হৈছে আজিলৈকে অকণমান উন্নত হৈছে বুলি আমি মনে ধৰে। আজিৰ যি ব্যৱস্থা কৰিছে ৰঞ্জিত গগৈ সঁচাই আমি আলপুত হৈছোঁ। আৰু তেখেতৰ আৰু মুকুট গগৈ প্ৰচেষ্টাত ইমানখিনি আগুৱাই নিছে। আচলতে আমি এনেধৰণৰ অনুষ্ঠান আজিহে অকণমান ব্যয়বহুল হিচাপে দেখা দিয়াৰ ধৰণে হৈছে। আচলতে আমি সেইদিনাখনলৈকে আজি যোৱা মঙলবাৰলৈকে আমি এনেকুৱা কৰিম বুলি চিন্তা চৰ্চা কৰা নাছিলোঁ। এইটো তেখেতৰ গাড়ী ৰখা ঠাই গ্ৰেজ, ইয়াতে হ'ব, বাকী ৰাইজ আমি মুকলিতে বহোঁ। আমি যিমানকেইখন হৈছে চব মুকলিতে আমি কৰিছোঁ। আমি চলিন চন্দ্ৰ বৰুৱাৰ গৃহত কৰোঁতে তেওঁৰ ওপৰ মহলাত এটা কৰিছিলোঁ, আৰু পৰৱৰ্তী আমি কৃষ্ণ বৰুৱাৰ ঘৰত হওঁতে তেনেকৈ কৰিছোঁ। কাৰণ বাকী গোটেইখিনি আমি চোতালতেই এই অনুষ্ঠানটো কৰিছোঁ। আৰু মই এই কথাটো পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে কোনোবাই যদি নিমন্ত্ৰণ কৰিব বিচাৰে যে এনেকৈ ধৰণৰ একদম পেণ্ডেল দিব লাগিব, কিবা কৰিব লাগিব, তেনেকুৱা নহয়। আমি সদায় মুকলিতে আমি কৰোঁ। কিন্তু কালি পৰহি যিটো বতৰৰ অকণমান অনুকূল বতৰ হোৱাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ব্যৱস্থা এটা কৰিব লগা হ'ল। আমাৰ এই অনুষ্ঠানটি কোনো ধৰণৰ আমি কাৰোবাৰ কোনো ধৰণৰ আৰ্থিক অনুদান বিচাৰি যোৱা নাই। যোনে যি পাৰে, যোনে যি পাইছে, আজি তাৰিখলৈকে আমি কাৰো ওচৰত বিচাৰি যোৱা নাই। যিয়ে পাৰিছে তেওঁলোকে যেনেধৰণে দিছে তেনেকৈ ধৰণে আমি এই অনুষ্ঠানটো আগবঢ়াই নিছোঁ। আৰু আমাৰ যোৱা অনুষ্ঠানটোলৈকে বৰ্ষপতিলৈকে আমাৰ প্ৰায় ৩,৭০০ টকা জমা আছিলে। সেই ৩,৭০০ টকাৰ পৰাই আমি আকৌ এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আমি আদৰণি হিচাপে হয়তো মই দুটামান কথা ইফাল সিফাল কৰিছোঁ, ইমান বক্তৃতা দিয়াৰ আমাৰ ধৃষ্টতা নাই বা অভ্যাস নাই। তথাপিও যিসকলে আমাৰ এই নিমন্ত্ৰণ ৰক্ষা কৰি আহিলে তেওঁলোকক সকলোকে আমি আদৰণি জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটি যিসকলে প্ৰথমবাৰলৈ আহিছে তেখেতলোকে এটা নতুন এটা সুবাস লৈ যাব, আৰু নতুন এটা তেওঁলোকৰ মানে আশা যি আছে তাতকৈ তেওঁলোক কিবা এটা ভাল বস্তু এটা লৈ যাব বুলি আমি আশাবাদী। আমাৰ গীত, নৃত্য, কবিতা, স্বৰচিত বা কবিতা আবৃত্তি, নৃত্য, গীত সকলো ধৰণৰ এই সন্ধিয়াচৰাটিত হয়। আমাৰ কেইবাজনো জ্যেষ্ঠসকলে এই অনুষ্ঠানটি আঁত ধৰি গৈছে, আৰু তেখেতলোকে আচলতে প্ৰথম কাৰ্যসূচীতে তেখেতলোকে কবিতা, স্বৰচিত অনুগল্প, ৰস ৰচনা, প্ৰবন্ধ আদি তেওঁলোকে আৰম্ভ কৰিছিল। আৰু তাকে দেখি আমিও সেই পথত অগ্ৰসৰ হৈছোঁ। আৰু আজিৰ পৰা আৰু আমি নতুন প্ৰজন্ম এইখন মঞ্চৰ পৰা আকৌ এখন ভাল মঞ্চ তৈয়াৰ কৰিবলৈ তেখেতলোকক আমি আগবঢ়াই দিছোঁ। আমি আগতে যিবোৰ দেখি আহিছিলোঁ, এতিয়া সমাজ ব্যৱস্থাসমূহত খুব উচ্ছৃংখল বা যি ধৰণৰ মাদক দ্ৰব্যৰ প্ৰচলন, সেৱন বা হাই কাজিয়া যি ধৰণে হৈ আছিলে, আজি কিছুদিনৰ পৰা আমি এটা কথা লক্ষ্য কৰিব পাৰিছোঁ, এটা বেলেগ এটা প্ৰতিচ্ছবিলৈ আহিছে। আমি এখন বেলেগ এখন ঠাইলৈ আকৌ পুনৰ এখন ভাল এখন সমাজ গঢ় দিবলৈ কাৰণে আগবাঢ়ি আছোঁ। আগতকৈ আমাৰ মাজত যিটো অৱস্থা হৈছিলে তাতকৈ এতিয়া অকণমান সামাজিক আৰু সাংস্কৃতিক দিশত আমাৰ সমাজখন অকণমান উন্নত হৈছে। আমাৰ গাঁওসমূহে বহুত পিছ পৰি আছিল। আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আজি এখন আমি মুকলি মঞ্চ দিছোঁ, একদম ঘৰুৱা মঞ্চ দিছোঁ, য'ত নেকি কোনো ধৰণৰ ভয় শংকাৰ কথা নাই। আমি নিজৰ মানুহখিনিৰ মাজতেই একদম তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ এটা স্থল দিছোঁ। আৰু তেখেতলোকে এই মঞ্চখনতেই সৰুগত কৰি অনাগত দিনত তেখেতলোকে এখন
ভাল মঞ্চ আৰু ভাল দেশৰ নাগৰিক হ'বলৈ আগবাঢ়িব বুলি আশা ৰাখিছোঁ। এই আদৰণি ভাষণ বৰ দীঘলীয়া নকৰোঁ। আচলতে মই অলপ বেলেগকৈ লিখি আনিছিলোঁ, তথাপিও অলপ পলম হোৱাৰ কাৰণে মনে যিখিনি কথা আজি ক'লে সেইখিনি কথাকে আপোনালোকৰ আগত অৱগত কৰিলোঁ। কিবা যদি পঢ়া দুটা ভুল ক্ৰুটি হৈছে সকলোৰে ওচৰত ক্ষমা মাগিছোঁ আৰু মোৰ আদৰণি ভাষণ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। কবিতাৰ শিৰোনাম ভাং 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 ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং। চিং 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 দাসৰ বান্ধোন চিং। খোল 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 কাৰাৰ ফাটক খোল। ভাং ভাং দুৱাৰৰ দাং। শুন হৌৱা শুন শুন ঘুখিছে ৰণ বিখান। মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত সুৰুজ উদীয়মান। সোণ মুকুতিৰ সুৰুজৰ আহ্বান। হালোৱা সজোৱা হেৰো মজদুৰ কিখান। মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ। এতিয়া কি বৰাক পৰ্যবেক্ষক বাইদেউ প্ৰশংসা পত্ৰ দিবলৈ অনুৰোধ জনালোঁ। বৰ্তমান সময়ত গাজা আৰু পেলেষ্টাইনক লৈ কি ধৰণৰ যুদ্ধ বিগ্ৰহ চলি আছে, এই মানুহবিলাকৰ যি অৱস্থা তাকে লৈ মই মানে এটা মনত ভাৱৰ বুৰবুৰণি সৃষ্টি হৈছিল। আৰু সেয়েহে মই আজি এই অনুকল্পটি সমাজ জৰ্জৰিত আশ্ৰয় গৃহত পেকেট লাঞ্চৰ সৈতে গুলিৰ বিষাদ ভৰা চোৱা ঢালখন উফৰি গৈ নৰ্দমাত পৰিল। মোৰ সৰু ভণ্টি আৰু অভিদীপৰ আইতা কথম্পি বাচিল। পেটৰ কেঁচু কুমতি কেইটাৰ নিৰবিচ্ছিন্ন বিদ্ৰোহ, নিকৃষ্ট চেতনাৰ নিৰ্দয় কাণ্ড। গুৰুম 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 চিটিকা পাতি স্বীকাৰ কৰাৰ পৈশাচিক কি যে আনন্দ। আধুনিক অত্যাধুনিক মানুহৰ কীৰ্তিকলাপ নাই নাই ভয় নাই। মৃত্যুতকৈ ভোকৰ তাৰণা অসহনীয়। এয়াই মানৱীয়তাৰ জয়গান নেকি, নে মানৱীয়তাৰ শেষ পৰ্যায় নেকি? কৰফাল খাই পৰা থালখন আৰু আইতাৰ চকুলোৰ মালাৰ মাজৰ ব্যৱধান কোনে জুখিব, কোনে বুজিব? ঈশ্বৰ, আল্লাহ, যীশুৰ বিচাৰ ধাৰাই মানৱীয়তাৰ ফুলনিত কোনকালে সুন্দৰতাৰ সপোন ৰচিব? আইতাই কেৱল ক্ষীণ কণ্ঠ নিক্ষেপি মোক হয়তো অন্তিমবাৰ মাত দিবলৈ বৃথা চেষ্টা কৰিলে। হে চালমা, হে চালমা, পাওৰুটি এটা দিয়া না, পাওৰুটি এটা দিয়া না। ধন্যবাদ। প্ৰশংসা পত্ৰ দিবলৈ অনুৰোধ জনালোঁ।
আপোনালোকৰ আগত এটা কথা ক'বলৈ মন গৈছে এইমাত্ৰ অনুগল্প পাঠ কৰা ৰবীন্দ্ৰৰ কথা ক'বলৈ মন গৈছে পৃথিৱীৰ যি প্ৰান্ততেই যি ঘটনাই নহওক ৰবীন্দ্ৰৰ মনটোৱে গোটেই পৃথিৱীখন পিটপিটাই থাকে আৰু লগতে তেওঁৰ মনৰ আবেগটো ধৰি ৰাখে সদায় আমি সেয়েহে এই বৃহত্তৰ অঞ্চলটোত যিকোনো ঠাইতে আলোচনীয়ে হওক এনে অনুষ্ঠানে হওক ৰবীন্দ্ৰৰ লেখা আৰু ৰবীন্দ্ৰৰ কথাবোৰ আমি জানিবলৈ পঢ়িবলৈ পাওঁ আজি সেই চালমাৰ মনৰ কথাটো তেওঁ আচলতে নিজৰ মনৰ কথা সেই দুখখিনি তেওঁৰ অনুগল্পটোৰ মাজেৰে প্ৰকাশ কৰিছে গতিকে আমি ৰবীন্দ্ৰৰ কলমৰ আগেদি সদায় এনেকৈ নিগৰি থকাটো আমি আশা কৰিছোঁ আৰু আমি সদায় যাতে তেখেতৰ পৰা পাই থাকোঁ এনে লিখনিসমূহ ধন্যবাদ নমস্কাৰ মোৰ নাম ধৰিত্ৰী গগৈ মই আজি এটা কবিতা আবৃত্তি কৰিব লৈছোঁ কবিতাটোৰ নাম হৈছে ৰং কুঁৱলীৰ বগা ৰং আকাশৰ নীলা বননিৰ সেউজীয়া এঙাৰৰ কলা হালধিৰ হালধীয়া মাটিৰ মটীয়া কিছুমান গোলাপৰ ৰং গুলপীয়া সোণৰ সোণালী ৰং ৰূপৰ ৰূপালী ইমান ৰঙৰ নাম লাগে খেলি মেলি ধন্যবাদ ধন্যবাদ ধৰিত্ৰী গগৈ প্ৰকল্প পত্ৰ আগবঢ়াবলৈ মানৱক অনুৰোধ জনাইছোঁ কবিতাটোৰ নাম দিলোঁ হিৰুদালৈ একনম নাম ল'লাৰ সুগন্ধি কবিতাৰ গীত কবিতাৰ মাজেৰে সুগন্ধ বিদাৰ জন্ম ল'লা ধৰণীত বগা কাগজত কলা ৰহন সানি মুকুতাৰ মালা গাঁঠি দি গ'লা সমাজত সেই মালাৰ মাজত তুমি নাথাকিলা গুচি গ'লা অজান দেশলৈ তোমাৰ তেজাল ঘোঁৰাৰ শব্দ আজিও ভাঙে কবিৰ অন্তৰ তোমাকেই বিচাৰে আহিবানে হিৰুদা মুকুতাৰ মালা গাঁঠিবলৈ ধন্যবাদ ঠিকনা বিহীন জীৱন ৰলো ভাউৰিয়া ৰলো ভাউৰিয়া ধরার দুনিয়াখিনি গোটাই এনে ধরার দুনিয়াখিনি গোটাই এনে বিয়ন সজালো মিছাটো বিয়ন সজালো মিছাটো ঠিকনা বিহীন জীৱন ৰলো ভাউৰিয়া ৰলো ভাউৰিয়া
খামৰা অতলে হাঁহি চকুৰে সুখ আৰু দুখৰ কাহিনী খামৰা অতলে হাঁহি চকুৰে এইটো দিনৰ হয় মাথোঁ এইটো দিনৰ হয় মাথোঁ সেইটোলে জানো জ্ঞান সজালো মিছাটো ঠিকনা বিহীন জ্ঞান ৰলো ভাৱৰীয়া ৰলো ভাৱৰীয়া সুন্দৰ এখনি মাথোনাত ঘৰ এখনি মাথোনাত ঘৰ আমি আটাই জীয়ন নাট আমি আটাই জীয়ন নাট ভাৱৰীয়া সময় ভাৱৰীয়া সময় পৰিধিবিহীন জীৱন বাট উৰতো নেপালো জ্ঞান সজালো মিছাটো ঠিকনা বিহীন জীৱন। আজি এই সন্ধিয়া চৰা অনুষ্ঠানটিত মই নিজকে উপস্থিত থাকিবলৈ পাই বহুত বেছি আনন্দ অনুভৱ কৰিছোঁ। সঁচাকৈ ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠানত আজি মই আহিবলৈ পাইছোঁ, বহুত ভাল লাগিছে। আৰু বেছি ভাল লাগিছে আজি এই সুন্দৰ অনুষ্ঠানটোত ময়ো এটি গীত পৰিৱেশন কৰিবলৈ পালোঁ, সেইটো কাৰণে বেছিয়ে ভাল লাগিছে। কবিতাটোৰ নাম হৈছে পখিলা গান। পখিলা গাই প্ৰভাতী হৈ গছ ভাওনাৰ সংলাপ সাজু হৈ থাকিব হিমাংগী ৰাভাৰ কবিতা আবৃত্তি। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল লাহন। মই ৰুক্মিণী শৰণ নাটভাগীৰ কৃষ্ণ চৰিত্ৰ এভাগী ডাইলগ আপোনালোকৰ অৱগত কৰিব খুজিছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰি দিয়ক। কৃষ্ণ বিনন্দ বিলাক সৃষ্টি মোৰে অভি সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি গৰাকী, কিন্তু এই মায়াময় সংসাৰত সকলো প্ৰাণী স্বাৰ্থপৰ।
মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে মানৱত্ব জ্ঞান, পাহৰি গৈছে শৰীৰ পূজা, দুষ্ট দমন আৰু সন্তক পালন কৰিবৰ বাবে যুগে যুগে পৃথিৱী ধৰিছো অৱতাৰ। আনফালে কণ্টেলৰ কৰি ৰুক্মিণী দেৱীয়ে মোক স্বামীৰূপে পাবলৈ দিনে নিশাই সেবিছে চৰণ। তেওঁৰ মনোবাঞ্ছা আমি অচিৰেই কৰিম পূৰণ। কিন্তু তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁৰ বন্ধু শিশুপালক বৰ বেখেৰে কৰিব নিমন্ত্ৰণ। মদ গৰ্বী ৰুক্মবীৰ আৰু বালিচৰত পাখা সাজিছিল। ল'ৰালিৰ বাটচৰাত যেতিয়া খেলা ধূলাৰ সলনি কেৱল কিতাপ ফলি আৰু তহঁতৰ আশাবোৰৰ মাজত পাৰ কৰিব লগা হৈছিল, তেতিয়া মোৰ কোমলীয়া মনৰ নিৰ্বাক সুখ শুকনিবোৰ না কোনোবাই শুনিছিল, না তেতিয়া মোৰ নিফুট হুমুনিয়াবোৰক কোনোবাই দেখিছিল। এনেকৈয়ে প্ৰতিনিতে তহঁতৰ সপোনটোৰ শিলাবৃষ্টিত মোৰ শিশুকালটো শিলীভূত হৈ পৰিছিল। ক্ৰমে দিৱসৰ দৰবাৰত তহঁতৰ সপোনটোৰ সচেষ্টত এদিনাখন মই সংস্থাপিত হৈছিলোঁ অজান্তিমূলক আমেৰিকাৰ এখন বিখ্যাত চিকিৎসালয়ৰ এজন চিকিৎসক ৰূপে। এতিয়া স্বদেশ আৰু পৰদেশ নামৰ দুখন ভিন্ন মূলৰ পোতাশালত আমি দুয়ো পিৰি আজি পতিত। তহঁতৰ সেই আপদীয়া সপোনৰ জখলাত বগাই আহি পালোঁ মই ৭ সাগৰ ১৩ নদীৰ সিপাৰে। ইচ্ছা কৰিলেও যে মই নোৱাৰোঁ তহঁতৰ কাষলৈ যাবলৈ। এতিয়া বাৰ্ধক্যৰ বাকৰিত অচিন ৰোগৰ কাচলি পিন্ধি জঠৰ ধাৰিৰ পাতিত নিথৰ হৈ পৰি আছে। আৰু পিতাই ঘৰৰ পদূলিত বহি ঘৰৰ পিৰালিত বহি পদূলি মুখলৈ চাই আছে একমাত্ৰ পুত্ৰ পুনৰৰূপী ঘৰলৈ ঘূৰি অহা সপোন দেখি। আৰু মই পিতাই আৰু মই পৰদেশ নামৰ পাৰাপাৰখনিত পুনিৰ দৰে ভাহি ফুৰিছোঁ পিতাই আপদীয়া সপোনটোৰ হিয়া খেদি। এনেকুৱা সপোন কিয় দেখিছিলি যি সপোনৰ হোমযজ্ঞত মৰমবোৰ মৰহি যায়? পিতাইও এনেকুৱা সপোন কিয় ৰচিছিলি যি সপোনৰ হোমকুণ্ডত সম্বন্ধবোৰ সমাধিস্থ হৈ যায়? পিতাই চুবুৰীয়া সকলো মানুহকে মাতি মেল বহাবি। সকলো মানুহকে কাকলি কৰি কবি কোনেও যাতে জীৱনত এনে সপোন কাহানিও নেদেখে যি সপোনে আপোনজনক দুচকুৰ পৰা আঁতৰাই নিয়ে। এনে সপোন যাতে কোনেও নৰচে যি সপোনে মাথো চিতত চকুলোৰ চিতাহে সাজে। আৰু যি চিতাৰ মুলুকত আমাৰ দৰে জীৱবোৰ জীৱন্তে মৰাশ হৈ পৰে, জীৱন্তে মৰাশ হৈ পৰে, জীৱন্তে মৰাশ হৈ পৰে। ধন্যবাদ। আজি এই সন্ধিয়া চৰা অনুষ্ঠানটিত মই শেষলৈকে উপস্থিত থাকিব নোৱাৰিলোঁ, সেইবাবে মই সকলোখিনি অনুষ্ঠান আপোনালোকক দেখাব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। আগলৈ যদি মই পাৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু আজি এই অনুষ্ঠানটিত সঁচাকৈ উপস্থিত থাকি মই বহুত বেছি আনন্দ অনুভৱ কৰিলোঁ। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পালে। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।